পৃথিৱীত যিমানবিলাক প্ৰাণী আছে অন্তত গৰুৰ গোবৰুৱা নামৰ পতংগটোৱে খায় আহাৰ হিচাপে, কিন্তু কুকুৰে একমাত্ৰ প্ৰাণী যাৰ বিষ্ঠা কোনো কীট পতংগই নাখায়। তাৰ মানে আমাক কি বুজালে? যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যি বাক্যত কৃষ্ণ নাম নাই সি চোৱা পাতনিতকৈও লেতেৰা বুলি কৈছে। যিজনে সেই বাক্য আশ্ৰয় নকৰে, কৃষ্ণ নাম আশ্ৰয় নকৰে, সেই ব্যক্তিজন তেতিয়াহ'লে কিমান লেতেৰা, সেইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যে কুকুৰৰ বিষ্ঠাতকৈও অপবিত্ৰ কোনবিলাক? যি বাক্যত কৃষ্ণ নাম নাই, যি ব্যৱস্থাত কৃষ্ণ নাম নাই। সেইকাৰণে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে আমাক সুন্দৰভাৱে, যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, যি বাক্যত কৃষ্ণ নাম প্ৰকাশমান হৈ আছে, সিহে সৰৈ পাপ জনসমূহৰ। সেই ব্যৱস্থাটোৰ জৰিয়তে জীৱৰ কল্যাণ সাধন হয়। এতিয়া আমি সমস্ত জনাই তাকেই শিৰোগত কৰি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে কোনোবাই কাৰোবাক এগিলাচ যদি পানীও দিব লগা হয়, তেতিয়াহ'লে সেই পানীগিলাচ আগবঢ়াই দিওঁতেও কৃষ্ণ বুলি কৈ দিয়াটো শাস্ত্ৰসন্মত। হয় ঘোষা এজোকা গাই সেৱা কৰি দিবলৈ হয়তো সময় নহ'বও পাৰে, অন্তত 500 টকীয়া বা 100 টকীয়া এখন কাৰোবাক দিওঁতেও কৃষ্ণ বুলি কৈ দিয়াটো অতীৱ প্ৰয়োজন। যদি কৃষ্ণ নামটো কৈ দিয়া নাযায়, তেতিয়াহ'লে সেই কুকুৰৰ বিষ্ঠাতকৈও অপবিত্ৰ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তামোলৰ বটা ভাগেই হওক, চাহৰ বাতিটোৱে হওক, যিয়ে নহওক, আমি যদি আগবঢ়াই দিওঁতে কৃষ্ণ নাম আশ্ৰয় কৰি আগবঢ়াই দিয়া যায়, তেতিয়াহ'লে সেইটো শাস্ত্ৰসন্মত। আৰু যদি কৃষ্ণ নাম কৈ আগবঢ়াই দিয়া নাযায়, তেতিয়াহ'লে সি বিষ্ঠাতুল্য বুলি কৈছে। মোটামুটি 2য় স্কন্ধৰ সাৰ তত্ত্ব পদচন্দই আমাক এনেকৈ সিদ্ধান্ত দিলে। আৰু আমাৰ শৰীৰত থকা যি 24টি তত্ত্ব, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় সমান 10, 10 প্ৰাণ সমান 20, মন চিত বুদ্ধি অহংকাৰ, এই 24টা তত্ত্বৰ দৰ্শনটো পদচন্দই আমাক কৈ গৈছিল। আমি মাত্ৰ অকণমান সংযোগ কৰি দিয়া হৈছে, এ ৰাম অ হৰি গুণ নগাই কৰৈ, আনহে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান। আমাৰ জিভাখনৰ কামটো কি আমি সকলোৱে জানো নামঘোষা শাস্ত্ৰত। সেই জিভা সদাতুৰ মধুৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰগ। হেৰৌ জিভা, তইতো জান জ্বলা টেঙা তিতা মিঠা কেহা প্ৰত্যেকটো বস্তুৰ সোৱাদ কেনেকুৱা তই জান, আৰু তই শৰীৰটোক সেই সোৱাদটোত দিছ। কিন্তু মনত ৰাখিবি, এই সকলোবিলাক সোৱাদতকৈ আৰু এটা অমৃত আছে, সেই অমৃত হ'ল নাৰায়ণৰ নাম। গতিকে আনতে যি নিৰন্তৰে নাৰায়ণৰ নাম অমৃতক কৰিওক মাত্ৰ পাণ। হেৰৌ জিভা, তই কেৱল নাৰায়ণ নাম অমৃত পাণ কৰি শৰীৰৰ লগতে জীৱ আত্মাক এই সংসাৰৰ পৰা তৰি যোৱাৰ পথটো তই অতীৱ সোনকালে ধৰিবলৈ চেষ্টা কৰ। এই বুলি জিভাখনক অন্তত আমি মনে বুজাবৰ বাবে চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। যিখন জিভাই কৃষ্ণ কথা ক'বলৈ বেয়া পায়, কেৱল আন কথাবিলাক বখানি বখানি ভাল পায়, তেতিয়াহ'লে সেইখন জিভাক ভেকুলীৰ জিভা বুলি কৈছে। তেনেকুৱা এখন জিভা আমাৰ যাৰ লগত আছে, তেতিয়াহ'লে মানুহজনক শাস্ত্ৰই ভেকুলী বুলি কৈছে।
এতিয়া আমি ভেকুলিত পৰিছোঁ নেকি যদি চিন্তা কৰোঁ তেতিয়াহ'লে সৰুতে বিদ্যালয়ত আমি পদ্য এটা পঢ়িছিলোঁ নহয় অ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মই নুফুলিম কিয় বোলে অ গৰু আগ খাৱ কিয় গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয় বোলে অ গৰখীয়া গৰু নৰখ কিয় এই ৰান্ধনীয়ে ভাত নিদিয়ে মই কেলে ৰখিম ৰান্ধনী সোধা হ'ল ভাত নিদিয় কিয় বোলে খৰি কটীয়াই খৰি নিদিয়ে মই কেনেকৈ ভাত ৰান্ধিম বোলে খৰি কটীয়া খৰি নিদিয় কিয় মেঘে যে বৰষুণ দিয়ে মই কেনেকৈ শুকান খৰি আনি দিম অ মেঘ বৰষুণ দিয় কিয় ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয় ভেকুলী সোধা হ'ল অ ভেকুলী তুৰতুৰাই থাক কিয় ভেকুলীয়ে উত্তৰ দিছে বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয় তাকে একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ জৰিয়তে ক'লে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ সেইসকলকে ভেকুলী বুলি কৈছে যে শাস্ত্ৰ বিচাৰ নকৰে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ কৈছে এইটো বিচাৰ নকৰি কেৱল বাকী নীতি নিয়মবিলাকক পূৰ্বৰ পৰা পৰম্পৰাগতভাৱে ককা দেউতাসকলে কৰি অহা কাৰণে আমিও কেনেকৈ এৰি দিম বুলি তাকেই হাত সাৱটি ধৰি কৰি থকা সেই ব্যৱস্থাটোৰ মাজত আমি সোমাই থকাসকলক শাস্ত্ৰই এনেকৈ ককৰ্থনা কৰিছে একেবাৰে চূড়ান্ত সিদ্ধান্ত মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুহিলা সেই জীৱ উত্তম পাত্ৰ মনুষ্য শৰীৰটো তোমালোকক দিছোঁ কিন্তু এই উত্তম পাত্ৰ মনুষ্য শৰীৰটো পায়ো যদি কৃষ্ণ নাম আশ্ৰয় নকৰা মোৰ চৰণলৈ নাহা তেতিয়াহ'লে তোমালোকে পুনশ্চ 84 লক্ষবাৰ বিভিন্ন যোনিত অৱতৰণ কৰি পুনৰ এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব সিদ্ধান্ত দিলে এৰা শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হৈবে কৃতাৰ্থ হীনৰ শ্ৰৱণ কৰা কীৰ্তন কৰা মাত্ৰ সৰ্বশক্তিমান ইক্ষতত্ব কৃষ্ণদেৱৰ নাম কাৰ ওচৰত সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ সংগত আৰু তেতিয়াই ইন্দ্ৰিয়ক যিনি সেই নৰ কৃতকৃত্য হৈ যাব পাৰিব বুলি সিদ্ধান্ত দিছে আৰু ইয়াৰ পাছত আছে দুলৰী চন্দ ঈশ্বৰ তত্ত্ব কথন কৃষ্ণ হে ৰাম ঋষি শৌন কৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈলা শুনামুনি গণ শুয়া এক মন তাত পাছে যেন ভৈলা হে ৰাম শুকদেৱ তাৰ বাক্য সাৰুদ্ধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত ৰাম ভাৰ্যা পুত্ৰ ধন
শৰীৰ স্বজন ৰাজ্যবাদী অনুযত সবাৰো মমত এৰিয়া শোকত পুছিলা ঈশ্বৰত কৃষ্ণ গুণ গান কৰিতে শ্ৰৱণ ভৈ গৈলা শ্ৰদ্ধা উদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কামচয় আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা ২৮,০০০ ঋষি বেদত প্ৰধান সেই বেদশাস্ত্ৰত পাৰ্গত ২৮,০০০ ঋষিমুনিয়ে মহামানী শুকগুৰুৰ আৰ্শীষ ধন্য হৈ শুতগুৰুক মান্যতা প্ৰদান কৰি বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত আসনত উপবিষ্ট কৰোৱাই তেৰাৰ মুখ পদ্মখন্তে কৃষ্ণ কথা ভাগৱত কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ মানস কৰিছিল ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈলা শৌনক ঋষিয়ে মুখ্য ২৮,০০০ ঋষিমুনিৰ হৈ প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্ন শুনি মহামানী শুতগুৰুৱে উত্তৰ দিবলৈ আগবাঢ়িছে শুনা মুনিগণ শুয়া এক মন তাত পাছে যেন ভৈলা তাৰ পাছত কি হ'ল তোমালোকক মই ক'ব বিচাৰিছোঁ তোমালোকে এক মন হৈ শুনা এক মন হৈ শুনিলে কি কি লাভ হ'ব প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে কথাখিনি কৈ গৈছিল এই ৰামে শুনা সভাসদ পদ মহাভাগৱত সেই সভাসদবৰ্গ মহাভাগৱতৰ কথা শুনা পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব কেনেকৈ শুনিবা অহুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক এক শৰণীয়া হৈ একমনে যি জীৱ আত্মাই অৰ্থাৎ হৰিধাৰী মনুষ্যই এই অমৃতময় কৃষ্ণ নাম আশ্ৰয় কৰিব তেওঁৰ মহান লাভ হ'ব পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক মায়াৰ পৰা হাত সাৰি সুখেৰে পৰম পদ প্ৰাপ্ত হ'ব আৰু এই কথাটোকে মহামানী শুতগুৰুৱে ২৮,০০০ ঋষিমুনিক প্ৰকাশ কৰিছে সাৱধান হৈ একমনে শুনা যে শুকগুৰুৱে যি কথা পৰীক্ষিত ৰাজাৰ আগত কৈছিল কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত ময়ো তোমাৰ হ'বৰ আগত সেই পৰম সত্য পুনশ্চ দৰ্শন কৰাব বিচাৰিছোঁ তোমালোকে একমন হৈ সাৱধানেৰে শ্ৰৱণ কৰা পৰীক্ষিত নামৰ জীৱ আত্মাই কি কৰিলে জানানে ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি আনুযত সবাৰো মমত এৰিয়া শোকত পুছিলা ঈশ্বৰ তত্ত্ব যিহেতু 7 দিন 7 ৰাতিৰ অন্তত তেওঁ এখন সংসাৰ এৰিব লাগিবই কাৰণ এয়া ঋষিৰ অভিশাপ এই পৰম সত্যটো দৰ্শন পোৱাৰ লগে লগে
পৰীক্ষিত নামৰ জীৱাত্মাই এই সংসাৰত অৱস্থান কৰি থকা আত্মীয় স্বজন ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিবাৰ ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সমস্তৰ মোহ ত্যাগ কৰি দিলে এৰি পেলালে আৰু এৰি ঈশ্বৰ পুৰুষৰ তত্ত্ব দৰ্শন কৰাবৰ বাবে শোকগুৰু চৰণ কমলত সেৱা নিবেদন কৰিছে কৃষ্ণ গুণগান কৰিতে শ্ৰৱণ হৈ গ'লা শ্ৰদ্ধা উদয় আৰু সকলোৰে মমত্ব মোহ এৰি দিয়াৰ লগে লগে কেৱল কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে হৃদয়ত শ্ৰদ্ধা ভক্তি উৎপন্ন হৈ গ'ল এৰাম সবে পৰি হৰি মনে কৃষ্ণ স্মৰি শোকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহ জাল তাতো ততকাল কৰিলে সবে নিৰ্জান মৰণৰ সময়ত হ'লেও মই বুজিব পাৰিছোঁ সেই শুকদেৱ সেই শুকগুৰু যে কৃষ্ণ নামেই সাৰ অৰ্থাৎ গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায় কৃষ্ণ নাম শ্ৰৱণ কৰা কৃষ্ণ নাম কীৰ্তন কৰা এই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱই ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ সহজতে সাধন হয় আৰু এই কথাটো পৰীক্ষিত নামৰ জীৱাত্মাই অনুধাৱন কৰিব পাৰিছে আৰু অনুধাৱন কৰি মহামানী শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে এনেকৈ যে সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মূৰ মোহজাল তাতো ততকাল কৰিলে সবে নিৰ্জান মই যি মোহত পৰিছোঁ এই মোহৰ পৰা মই অকণমান হ'লেও ওলাই আহিব পাৰিছোঁ সেই শুকগুৰু এৰাম গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা কমোৰ মন ইটো বিশ্বখান প্ৰভু নাৰায়ণ অজিমতে কৰা সৃজন জিমতে পালন্ত পুনু সংহাৰন্ত যিসব শক্তি ক ধৰি শিষব সংশয় চে দিবে লাগয় গুৰু মোক কৃপা কৰি হে গুৰুদেৱ তুমি মোক কৃপা কৰিব লাগে বোলে কেনেকুৱা কৃপা
যিজন সৰ্বশক্তিমান কৃষ্ণ তত্ত্ব ভগৱন্ত নাৰায়ণে এই বিশ্বখন সৃজন কৰিছে কেনেকৈ, এই বিশ্বখন পালন কৰিছে কেনেকৈ, এই বিশ্বখন সংহাৰ কৰিছে কেনেকৈ, সেই সকলোবিলাক শক্তিৰ বিষয়ে তুমি আমাক দৰ্শন কৰাব লাগে আৰু মোৰ মনৰ সংশয় তুমি ছেদ কৰিব লাগে সেই গুৰু। আৰু আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যে ভাগৱত হ'ল মূলতঃ 5টি প্ৰশ্নৰ আধাৰ। প্ৰথম ভাগী প্ৰশ্ন অৰ্থাৎ 1 নম্বৰ প্ৰশ্নভাগী হ'ল যে প্ৰকৃতপক্ষে এটি জীৱৰ কল্যাণ সাধিত হয় ক'ত, অৰ্থাৎ কেনেকুৱা ব্যৱস্থাৰ মাজেৰে এটি জীৱৰ কল্যাণ সাধন হয়। 2 নম্বৰ প্ৰশ্ন যে সৰ্বশাস্ত্ৰৰ মূল সাৰ তত্ত্ব কি। 3 নম্বৰ প্ৰশ্ন ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতৰণ হয় কিয়। 4 নম্বৰ প্ৰশ্ন অৱতাৰ ধাৰণ কৰে আৰু সেই অৱতাৰবিলাক ধাৰণ কৰি কৰি ভগৱন্ত পুৰুষৰ জীৱবিলাকক কেনেকৈনো কৃপা কৰে। 5 নম্বৰ প্ৰশ্ন ভগৱন্ত পুৰুষে অৱতাৰ হৈ অৱতাৰবিলাক সম্বৰণ কৰি পুনৰ যেতিয়া স্বধাম বৈকুণ্ঠলৈ যায় তেতিয়া ধৰ্মই কাৰ ওচৰত শৰণ গ্ৰহণ কৰে, ধৰ্মই কাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে। মূলতঃ এই 5 ভাগী প্ৰশ্নৰ উত্তৰৰ সমাহাৰেই হ'ল মহাভাগৱত। আৰু এই ভাগৱতে এই প্ৰশ্নৰ উত্তৰ আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু পৰীক্ষিত নামৰ জীৱ আত্মায়ো জানিব বিচাৰিছে সেইজন সৰ্বশক্তিমান ঈশতত্বৰ নাম ল'লে জীৱ তৰিব। তুমি ক'লা গুৰুদেৱ মই বুজিলোঁ, কিন্তু তেওঁৰ নাম লওঁতে আমি যে তৰি যাম তেওঁনো কেনেকৈ বিশ্বখন সৃজন কৰিলে জানিবৰ মন গৈছে। তেওঁৱে যদি পালন কৰিছে কেনেকৈনো পালন কৰিছে মোৰ তাকো জানিব মন গৈছে। আকৌ তেওঁৱে যদি সংহাৰ কৰিছে বুলি আপুনি কৈছে গুৰুদেৱ, তেতিয়াহ'লে সংহাৰনো তেওঁ কেনেকৈ কৰিছে মোক জনাব লাগে, মোৰ জানিবৰ ইচ্ছা হৈছে গুৰুদেৱ। এৰাম ভাগ্য আছে জাতো মৰণ বেলাত পাইলোহো তোমাক লাগ বুলিতে বচন জোৰয় নয়ন মৌনে ৰৈলা মহা ভাগ। গুৰু মৃত্যুৰ প্ৰাক মুহূৰ্তত হ'লেও তোমাৰ নিচিনা এজন মহাগুৰুৰ দৰ্শন যে পালোঁ, কৃপা যে লাভ কৰিলোঁ, এয়া হয়তো ঈশ্বৰ কৃষ্ণদেৱৰ মোৰ ওপৰত কৃপা বৰ্ষণ হৈছে। গতিকে গুৰুদেৱ তুমি আমাৰ সংশয় দূৰ কৰিব লাগে। এই বুলি কৈ পৰীক্ষিত নামৰ জীৱ আত্মা মৌন হৈ ৰ'ল যে গুৰুজনাই উত্তৰ দিব এতিয়া। ৰাম সুতে সৌন কত কন্ত হৰি সত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাৱ হুয়া প্ৰেম ভাৱ কৈবে লৈলা শুকমুনি। তাৰপাছত হুত গুৰুৱে শৌনককে প্ৰমুখ কৰি 28,000 ঋষিমুনিৰ আগত কৈছে, হেৰা 28,000 ঋষিমুনি, তোমালোকে শুনাচোন, পৰীক্ষিত নামৰ জীৱ আত্মাৰূপী ৰজাই যেতিয়া কাকুতি কৰি শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিলে তেতিয়া মহামানী শুকগুৰুৱে কৈবে লৈলা শুকমণি, তেতিয়া শুকগুৰুৱে ক'বলৈ আগবাঢ়িছে কি বুলি জানানে? এই ৰামে নমো নমো কৃষ্ণ ভকতৰ ইষ্ট
পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম ৰাম জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱ একান্ত ভকতে দেখন্ত সততে নমোহেন কৃষ্ণ দেৱ। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে, যিজন সৰ্বশক্তিমান ভকতৰ ইষ্টদেৱ পৰম ঈশ্বৰ ৰাম, যিজনে সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত, যিজনৰ ব্ৰহ্মা আদি নামৰূপে সৃষ্টি সৃজন কৰিছে, বিষ্ণুৰূপে পালন কৰিছে, ৰুদ্ৰৰূপে সংহাৰ কৰিছে। আৰু সেইজন পৰম ব্ৰহ্মই জীৱৰ শৰীৰত হৃদি পদ্মত পৰমাত্মাৰূপে হৰিয়ে প্ৰকাশমান হৈ থাকে, কিন্তু জীৱই তাক দৰ্শন নাপায়। কিন্তু সেইসকলে দৰ্শন পায় যিসকল একান্ত ভকত, তেওঁলোকেহে কৃষ্ণদেৱক অৰ্থাৎ পৰম ব্ৰহ্মক দৰ্শন পাব পাৰে। যিটো কথা ভগৱন্ত পুৰুষে নিজ মুখে দেৱঋষি নাৰদৰ আগত প্ৰকাশ কৰিছে যে সেই দেৱঋষি নাৰদ, তুমি জানিব বিচাৰিছা মই ক'ত থাকোঁ, তোমাক মই কওঁ শুনা। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। দেৱ ভাষাত কৈ দিলে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে, নিজে কওঁতাজনে বুজি পালে, যিজনে শুনিলে সেইজনো দেৱঋষি নাৰদ, তেওঁ বুজি পালে। আপুনি বা মনুষ্য এতিয়া কি বুজি পাম? নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। আমিতো একো বুজি নাপালোঁ। তাকেই সুন্দৰভাৱে বুজিব পৰাকৈ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ সকলো মনুষ্য নামৰ জীৱক দৰ্শন কৰাই দিলে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টিত। ৰাম নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নাথাকোঁ ৰৈ। ৰাম যোগীৰো হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। থাকোঁ ভকতৰ কীৰ্তন চাই। ভগৱন্ত তাতেই থাকে। ক'ত থাকে? মাধৱ গুৰুজনাই শংকৰ গুৰুজনাক সহযোগিতা কৰি দিলে। কেনেধৰণে নামঘোষা শাস্ত্ৰত উল্লেখ কৰি দিলে। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত
বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। সেই ভকতজনৰ নামটো মাধৱ গুৰুজনাই ক'লে একান্ত ভকত। এতিয়া এক যোগ অন্ত সমান একান্ত। এটা কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিজনৰ স্বামী কেৱল এজন, সেই একান্ত ভকতজনে য'ত নিৰ্গুণ নাম কৃষ্ণদেৱৰ শ্ৰৱণ কীৰ্তন নিৰন্তৰে আশ্ৰয় কৰিব, অবিশ্ৰামভাৱে আশ্ৰয় কৰিব, তাতেই ভগৱন্ত পুৰুষ থাকে। আৰু বৰ্তমান পদে ক'লে একান্ত ভকতে দেখন্ত সততে নমো হেন কৃষ্ণদেৱ। কৃষ্ণ সকলোৱে ভগৱন্তক দৰ্শন নাপায় যদিও হৃদয়ৰ মাজত আছে, একান্ত ভকতেহে তাক দৰ্শন পায় বুলি কৈছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমোখৰ বচন আৰু কি তত্ত্ব কপাই যেই জন। গংগা নদীৰ তীৰত কৃষ্ণ কথা শোকগুৰুৰ পদ্মমুখহন্তে নিগৰিত হওঁতে শুনি আছিল ৬০,০০০ ঋষি মুনিয়ে, কিন্তু পৰম গতি লাভ কৰিলে পৰীক্ষিত নামৰ জীৱ আত্মাইহে। ঠিক তেনেকৈ নামঘৰত গৈ অনুষ্ঠান প্ৰতিষ্ঠানে গৈ কৃষ্ণ কথা আমি সকলোৱে শুনো, কিন্তু শুনিলেই নহ'ব। আমাৰ বাপজনে কৈ গৈছিল পালন কেইজনে কৰিছোঁ। আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ বাপজনে সুন্দৰভাৱে কৈছিল শুনি থাকিলে নহ'ব, সেই শুনা কথাখিনি আমি হৃদয়াংগম কৰিব লাগিব। আৰু হৃদয়াংগম কৰি উপলব্ধি কৰি সেই বস্তু আমি অনুকৰণ কিমানে শুদ্ধভাৱে শাস্ত্ৰসন্মতে কৰিছোঁ, তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভগৱন্ত পুৰুষৰ কৃপা। দেহধাৰী শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মাই কেনেকৈ লাভ কৰিব। এতিয়া সেই বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণদেৱৰ মুখৰ বচন, তাৰ তত্ত্ব সকলোৱে নাপায়, তে কোনজনে পাব? সিদ্ধান্ত দিছে এই ৰাম শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। যিজনে শুদ্ধভাৱে কৃষ্ণদেৱৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিব, তেওঁৰ ভক্তিৰ প্ৰভাৱত হৃদয়খন নিৰ্মল হ'ব। আৰু নিৰ্মল হোৱাৰ লগে লগে শাস্ত্ৰই সিদ্ধান্ত দিলে এই ৰামে সিহি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। এই ভাগৱত মহাপুৰাণৰ সাৰ তত্ত্বটো হ'ল এয়াই যে শুদ্ধভাৱে কৃষ্ণদেৱৰ চৰণ কমললৈ আমি যাবই লাগিব। অৰ্থাৎ আমাৰ স্বামী হ'ল এজন, যাৰ নাম হ'ল ৰাম। গুৰুজনে কৈছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। মাধৱ গুৰুজনাই ভগৱন্ত পুৰুষ ক'ত কেনেকৈ থাকে সিদ্ধান্ত দি দিছে। ২৪টি তত্ত্বৰ গৰাকী এই শৰীৰত যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। এই সকলোবিলাক জড় বুলি কৈছে। চকু কাণ নাক মুখ হাত ভৰি এই সকলোবিলাক জড়। এই জড়বিলাকক চৈতন্য শক্তিটো দি আছে কেৱল কৃষ্ণ তত্ত্ব।
ক'ত থাকি হৃদয়ৰ মাজত এতিয়া আমাৰ কোনোবা এজনে ধৰি লওক 3খন আসন বৰ্তমান খালী হৈ আছে তেৰা সমস্তই কৈ থৈ গৈছে যে আমি অকণমান বাহিৰৰ পৰা হওঁ কৃষ্ণ এই বুলি কৈ তেওঁলোক উঠি গৈছে আসন কেইখন ৰৈ আছে কিন্তু আমাৰ হৃদয়ৰ মাজত থকা পৰমাত্মাৰূপী ভগৱন্তই যদি চকু কাণ নাক মুখ হাত ভৰিকেইটাক কয় হেৰা হাত হেৰা ভৰি হেৰা চকু অকণমান বহি থাকাচোন মই বাহিৰৰ পৰা আহোঁ কি হ'ব অৱস্থাটো তৎক্ষণাত আপোনাৰ মোৰ এই শৰীৰটো এফালে খাউলি যাব তাৰমানে বগা কাপোৰ দিব লগা হ'ব তৎক্ষণাত গতিকে সেই কৃষ্ণ তত্ত্বৰ নিৰ্দেশতহে আমি সকলোখিনি চৈতন্য শক্তি লাভ কৰি আছোঁ এই পৰম সত্যটো গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে আৰু সেইজন ভগৱন্ত হৃদয়ৰ মাজত আছে আমি দেখা নাপাওঁ কিয় দেখা নাপাওঁ কিয়নো আমাৰ হৃদয়খন ভক্তিৰ প্ৰভাৱত হয়তো নিৰ্মল হোৱা নাই সেইকাৰণে আমি দৰ্শন পোৱা নাই মাধৱ গুৰুজনাই সিদ্ধান্ত এনে ধৰণেই দিছে কৰ্মত বিশ্বাস জাৰ হিয়া তথা কন্তু হৰি আতিশয় দূৰ হুন্ত তাৰ দূৰতো বিদূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণ কপাই শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ সিদ্ধান্ত দিলে এনেকৈ সমস্ত কাষ্ঠত অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনেতাংক নেদেখে কদাপি প্ৰত্যেকজোপা গছতেই অগ্নিতত্ত্ব আছে প্ৰত্যেকডালি খৰিতেই অগ্নিতত্ত্ব আছে জুই তত্ত্ব আছে কিন্তু যেতিয়ালৈকে ইডালে সিডালে লগাই দিয়া নাযায় ঘৰখন কৰা নাযায় তেতিয়ালৈকে তাৰ পৰা জুই তত্ত্বটো আমি দেখা নাপাওঁ ঠিক তেনেধৰণে হেহিমতে কৃষ্ণ আছা সবাৰো হৃদিত ভকতি নভৈলে জানা নহয় বিদিত সেই ধৰণে ঈশ্বৰ কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে কি দত্ত কি কলিতা কি শইকীয়া কি বৰগোহাঁই কি বুঢ়াগোহাঁই মানুহ নামৰ জীৱটো বাদেই কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম বাকী ইতৰ প্ৰাণীবিলাকৰ শৰীৰতো কৃষ্ণ তত্ত্ব আছে কিন্তু আমি দেখা নাপাওঁ কেলে কাৰণ আমাৰ হৃদয়খন কৌৰচুত কপট মদ মাচৰ্য দম্ভ অহংকাৰ আদি লেতেৰা স্বভাৱবিলাকেৰে আমাৰ হৃদয়খন অপবিত্ৰ কৰি ৰাখিছে আমাৰ হৃদয়খন ভক্তিৰ প্ৰভাৱত আমি নিৰ্মল কৰিবলৈ চেষ্টা কৰা নাই সেইকাৰণে আমি কৃষ্ণ তত্ত্ব উপলব্ধি কৰিব পৰা নাই পাৰিছোঁ কেনেকৈ পাৰিছোঁ নিজৰ বুলি ভবা সংগীসকলৰ ক্ষেত্ৰত হৈছে হয়তো নিজৰ বুলি ভবা পত্নীগৰাকীৰ ক্ষেত্ৰত হৈছে নিজৰ বুলি ভবা পিতৃ মাতৃৰ ক্ষেত্ৰত হৈছে কিন্তু গাঁওখনত থকা পিতৃ মাতৃৰ সমবয়সীয়াসকলৰ প্ৰতি আমাৰ নাই হোৱা গাঁওখনত থকা অঞ্চলটোত থকা বাকীসকল মনুষ্যৰ প্ৰতি আমাৰ হয়তো নাই হোৱা কাৰণ ক'ৰবাত হয়তো আমাৰ পবিত্ৰতাৰ ক্ষেত্ৰত হৃদয়খনত অসূয়া অপ্ৰীতিয়ে লেতেৰা কৰি ৰাখিছে গতিকে আমি চিন্তা কৰাটো ভাল গুৰুজন বস্তুৱে সুন্দৰভাৱে দৰ্শন দিলে যে একান্ত ভকতেহে দেখন্ত হততে নমো হেন কৃষ্ণদেৱ গতিকে আমি একান্ত ভকত হ'বৰ বাবে চেষ্টা কৰাটো অতীৱ প্ৰয়োজন
ৰাম স্বধৰ্মী জনৰ দুখ ভৱ হৰ অধৰ্মিক বিনাশন্ত জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমোহে ন ভগৱন্ত ৰাম নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নটো নেদেখৈ ভকতি ৰহিত নৰ ভক্তিৰ শ্ৰেষ্ঠতাটো সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ৰাজন পৰীক্ষিত, বেদৰ যি দুটা মাৰ্গ প্ৰবৃতিঞ্চ আৰু নিবৃতিঞ্চ, এই প্ৰবৃতিঞ্চ মাৰ্গত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ একেলগে যুক্ত হৈ আছে আৰু নিবৃত্তি মাৰ্গত ভক্তি পথটো সুন্দৰভাৱে দৰ্শন কৰাইছে। এই ধৰণে আমি চিন্তা কৰিলে মহামানী শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত সিদ্ধান্ত দিলে, ৰাজন তুমি শুনা, জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘিনি ভয় ভক্তিৰ পথত ঈশ্বৰ সহায় জানিবা ৰাজা নিশ্চয়। হে ৰাজন পৰীক্ষিত, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত জীৱৰ কল্যাণ সাধন নহয়, কেৱল ভক্তি মাৰ্গতহে জীৱৰ কল্যাণ সাধন হ'ব। আৰু এই পৰম সত্যটোকে দেৱঋষি নাৰদে মহামুনি বেদব্যাসক দৰ্শন কৰাইছে যে সেই ব্যাস তুমি শুনা, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। হে ব্যাস, ভক্তি আশ্ৰয় নকৰি তুমি জ্ঞান আৰু কৰ্ম মাৰ্গৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি 4 বেদে 14 শাস্ত্ৰ 17 পুৰাণত তুমি প্ৰকাশ কৰিলা। সেইকাৰণে তোমাৰ মনৰ খেলি মেলি হ'ল। আৰু এই বেমাৰটোৰ পৰা তুমি যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে তোমাক মই ঔষধটো দিছোঁ, সেয়া হ'ল ভক্তি, শ্ৰৱণ কীৰ্তন মহাভক্তি। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তনেই জীৱৰ কল্যাণ সাধন। গতিকে শ্ৰৱণ কীৰ্তন মহাভক্তি কৃষ্ণ নাম তুমি প্ৰকাশ কৰিবৰ বাবে ভাগি শাস্ত্ৰ লিখা নতুনকৈ। সেই ভাগৰ নাম হ'ব মহাভাগৱত, যাক 18 নম্বৰ ভাগি পুৰাণ সূৰ্য পুৰাণ মহন্ত পুৰাণ বুলি অভিহিত কৰিছে। এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। ইয়াত কি থাকিব জানা ব্যাস? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ৰাম ৰাম গোবিন্দৰ গুণ নাম গোৱাহে বান্ধৱ। গোবিন্দৰ গুণ নাম গোৱা লাভ কি হ'ব? গোবিন্দৰ নামে সে মুকুতি সাধিব, হবে
শাস্ত্ৰ মেলি চোৱা। আমি সমস্তই শাস্ত্ৰ মেলি চালে কেৱল গোবিন্দৰ গুণনামতে জীৱৰ কল্যাণ এই পৰম সত্যটো অনুধাৱন কৰিব পাৰিম। সেইকাৰণে গুৰুজনাই কৈছে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত সুন্দৰভাৱে সিদ্ধান্ত দি গৈছে যে সেই উদ্ধৱ, তুমি জানিব বিচাৰিছা বেদে কৈছে জ্ঞানত গতি, বেদে কৈছে কৰ্মত গতি, কিন্তু মই কৈছোঁ ভক্তিত জীৱৰ কল্যাণ সাধন হয়। আৰু তুমি এই তিনিটা বস্তুৰ বিষয়ে জানিব বিচাৰিছা, তোমাক মই কওঁ শুনা উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে আৰু একাদশ স্কন্ধত ছবিভাগীত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। এৰাম জ্ঞানে গতি কৈ বেদ লৱা তাৰ পৰিচ্ছেদ, আচৈ জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে। জ্ঞান মাৰ্গটো দৰ্শন কৰালে যে জ্ঞানত জীৱৰ গতি হ'ব, কিন্তু সেই জ্ঞান কেনেকৈ উপলব্ধি হ'ব এটি জীৱৰ? ভক্তি কৰিলে জ্ঞান হ'ব। এই সিদ্ধান্তটো দিছে যে জ্ঞানে গতি কৈ বেদ। কৃষ্ণ, আপুনি কৰ্মৰ কথা সুধিছে। কৃষ্ণ 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 আমাৰ ঈশ্বৰ সাধনাত সহায়িকা হ'ব। কৃষ্ণ, কেনে কৰ্ম আমি কৰিব লাগে? কৃষ্ণ, যে ভক্তি মাৰ্গৰ জৰিয়তে জীৱৰ কল্যাণ সাধন হ'ব। আৰু ভক্তিৰ বিষয়বস্তু ইতিমধ্যে প্ৰকাশ কৰি গ'ল প্ৰথম স্কন্ধত, যে যদ্যপি ভকতি নৱবিধ মাধৱৰ, ঈশ্বৰক জীৱই লাভ কৰিবৰ বাবে যদিও শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই 9টি প্ৰকাৰ দিছে। ইয়াৰ ভিতৰত ঈশ্বৰৰ নাম গুণ যশ শুনা আৰু গোৱা, যিটো শ্ৰৱণ কৰা কীৰ্তন কৰা বুলি কৈছে, ইয়াতেই জীৱৰ কল্যাণ হ'ব। আৰু এই জ্ঞান সিদ্ধান্ত দিছে ভগৱন্ত পুৰুষে যে ভকতি কৰিলে জ্ঞানৰ বিষয়বস্তুটো উপলব্ধি হ'ব, কাৰণ ভক্তিৰ মাজত জ্ঞান হয়। যিটো কথা গুৰুজন বস্তুৱে কৈছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সে পুৰুষে পায় ভকতিৰ তত্ত্ব। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ কথাটোৰ ৰতি তেবেহে বাঢ়য়। এইটো হ'ল কৰ্ম মাৰ্গৰ বিষয়বস্তু বা জ্ঞান মাৰ্গৰ বিষয়বস্তু। কৃষ্ণ, কি কৰ্ম কৰিলে আমাৰ জ্ঞান উপজিব? কি কৰ্ম কৰিলে আমি পুৰুষত্ব বা ঈশ্বৰ সাধনাত আমি লাভ কৰিম? আমি পৰম বৈষ্ণৱজনাৰ চৰণ কমলত ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। আচলতে দুভাগ প্ৰশ্ন উদ্ধৱে সুধিছিল যে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ, সেইকাৰণে আমি সৰ্বপ্ৰথম জ্ঞান মাৰ্গৰ কথাটো আওতালে আনি তাৰ পাছতে কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী, যিটো নাম নধৰৈ আমাৰ। তুমি যে কৰ্ম মাৰ্গৰ কথা সুধিছিলা, আমি সেই বিষয়টো কওঁ শুনা। এই ভাগৱতৰে একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদত খুব সুন্দৰভাৱে আছে। যেতিয়া নিমিৰজাই কৰ্মৰ বিষয়ে সুধিছিল, তেতিয়া নিমিৰজাৰ আগত 9জন সিদ্ধৰ এজন সিদ্ধই প্ৰকাশ কৰিছে, বেদে যাক বিহি আছে সেহিটো কৰ্ম, বেদে যাক নিষেধিছে সেহিটো অকৰ্ম। আৰু সেই কথাটোকে গুৰুজন বস্তুৱে ভক্তি ৰত্নাৱলীত খুব সুন্দৰভাৱে লিখিছে। বেদৰ বিহিত যিবিলাক সেইবিলাক হ'ল কৰ্ম। এতিয়া প্ৰশ্নটো হ'ল বেদে কি কৰিবলৈ কৈছে আমাক? বেদৰ বিহিত বেদে যিখিনি কৰিবলৈ কৈছে সেইখিনি কৰ্ম। এতিয়া বেদে কি কি কৰিবলৈ কৈছে? জপ তপ তীৰ্থ ব্ৰত যাগ যজ্ঞ পূজা পাতল,
এইটো আমি স্বাভাৱিকতে বুজি পাওঁ কিন্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কি বুলি কৈছে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত এই সংসাৰখনত বেদে কৰিবলৈ কোৱা যিমানবিলাক কৰ্ম আছে আমি সমাজ বিশেষে যিমান কৰ্ম কৰি আছোঁ পিতৃ মাতৃ শ্ৰাদ্ধ পিণ্ড মুণ্ডন দান দক্ষিণা আদিৰ পৰা ব্ৰত তীৰ্থ স্নান আদি কৰালৈকে যিমানখিনি আমি কৰি আছোঁ সকলোবিলাকৰ ভিতৰত হবে হৰি নামৰ কিংকৰ সকলোবিলাক হৰি নামৰ দাস বুলি কোৱা হৈছে তলতীয়া বুলি কোৱা হৈছে আৰু সেই হৰি নামেই হেন জানি যিটোজনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু নৰ মনুষ্যৰ ভিতৰত সেইজনক শাস্ত্ৰই সাধু বুলি কৈছে আৰু সেই বেদৰ বিহিত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড মুণ্ডন ভোজনী ছমহীয়া বছৰিকীয়া আদিকে ধৰি বেদৰ বিহিত সকলোবিলাক কৰ্ম নকৰিবলৈ কাক ক'লে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট যায় তো বেদৰ কৰ্ম কোনটো তেতিয়াহ'লে আমাক যে ক'লে যে বেদৰ কৰ্ম মাৰ কোনটো কি কৰ্ম কৰিলে জীৱৰ কল্যাণ হ'ব আচলতে আমি তাৰ কথাকেই পাতি থকা হৈছে প্ৰথমৰ পৰা এতিয়ালৈকে আৰু সেই কথাখিনি মাত্ৰ আমি কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে আগবঢ়াবলৈ বিচৰাহে হৈছিল কৃষ্ণ Yeah.